বাণিজ্যিক বিৰতিৰ পাছত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই নিদিতা শইকীয়াই স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান। দাদা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ: চন্দ্ৰ, ৰবি, বুধ বৃষ ৰাশিত বহি আছে। আজি বৃহস্পতি আৰু লগ্ন মিথুন ৰাশিত। দিনটোত মংগল গ্ৰহ কৰ্কট ৰাশিত বহি আছে, কেতু সিংহ ৰাশিত। ৰাহু আজি কুম্ভ ৰাশিত বহি আছে, শুক্ৰ আৰু শনি মীন ৰাশিত বহি আছে। চন্দ্ৰ আজি বৃষ ৰাশিত বহাৰ বাবে দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে বৃষ হ'ব। আজি তিথি শুক্লা প্ৰতিপদক, পাছত শুক্লা দ্বিতীয়া। আজি ধৃতি যুগ, বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, মৃগশিৰা নক্ষত্ৰ, দেৱগণ, যাত্ৰা নাই, তৰ্যপ্ৰসৰ দুখ আছে, শুভকৰ্ম নাই। আজিৰ দিনটোত কোমোৰা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। দিনটোৰ ৰাশিফলত প্ৰথমতে দুখন টেৰট কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড কাপছ। মেষ ৰাশিসকলৰ বাবে এৰিছ। আজি বিভিন্ন জটিল পৰিস্থিতিৰ বাবে চিন্তা থাকিব। আজি দিনটো ইমান সহজ নহয়, পৰিস্থিতি জটিল হ'ব পাৰে, সাৱধান হওক। কিবা কাৰণত কোনোবাই বদনাম কৰিব পাৰে, নেম ফেমত আঘাত আহিব পাৰে। আজি কিবা বিষয় লৈ পত্নীৰ লগত মতবিৰোধ, তাৰমানে সাংসাৰিক অশান্তি দেখুৱাই আছে। আজি ব্যৱসায় বাণিজ্যত শুভ ফল। ব্যৱসায় বাণিজ্যত পুৱা ভাগৰ পৰা ৰাতিলৈ শুভ ফলে পাব। গতিকে আজি মেষ ৰাশিৰ জাতক জাতিকাসকলে দান ধ্যান কৰক, মেৰুণ কালাৰ ইউজ কৰক, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ পেজ অফ ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বৃষ ৰাশিসকলে তৰাজ কৰ্মৰ ক্ষেত্ৰত সফলতা দেখুৱাই আছে, তাৰমানে কৰ্মৰ ক্ষেত্ৰত শুভ ফল পাব। সৰু সুৰা কিবা বিষয় লৈ পাৰিবাৰিক জামালাই দেখা দিব পাৰে। সৰু সুৰা ক্ষুদ্ৰ বিষয় লৈ অশান্তি। আজি উচ্চ শিক্ষাত সফলতা পাব বিদ্যাৰ্থীসকলৰ, তাৰমানে ভাল। প্ৰেমত শুভ ফল। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে শিৱ পাৰ্বতীৰ আৰাধনা কৰক। আজি ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি বিভিন্ন কাৰণত মানসিক চিন্তা বৃদ্ধি পাব। আৰ্থিক দিশত আজি শুভ হ'লেও দিনৰ শেষৰ ফালে সমস্যাই দেখা দিব। তাৰমানে আজি দিনৰ ভাগত অৰ্থনৈতিক ক্ষেত্ৰত শুভ, টকা পইচা হাতলৈ আহিব, কিন্তু আবেলি পৰত কিছু খৰচাৰ মাত্ৰা বৃদ্ধি পাব আৰু অশুভ ফলো দেখুৱাই আছে। শৰীৰৰ বাবে চিন্তা থাকিব, শাৰীৰিক সমস্যা তাৰমানে। গতিকে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে এডাল ৰঙা সূতা সোঁ হাতত মেৰাই ৰাখক, ভাল ফল পাব। লাকি কালাৰ ৰেড এণ্ড য়েলো, আনলাকি কালাৰ হোৱাইট। এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ, শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি বিশিষ্ট ব্যক্তিৰ সহায়ত কৰ্মৰ ক্ষেত্ৰত সফলতা পাব, বিভিন্ন ধৰণৰ সাফল্য আহিব। আজি উন্নতিৰ যুগ, উন্নতি কৰিব পাৰিব। দাম্পত্যত শান্তি বজাই থাকিব। দাম্পত্যত অৱশ্যে তেনে বেয়া যুগ দেখা নাই। বিদ্যাৰ্থীসকলে আজি মধ্যম ফল পাব। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে তুলসীৰ তলত চাকি বন্তি আগবঢ়াওক, পিংক কালাৰ ইউজ কৰক, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখন প্ৰেৰণ কৰিছে ডিব্ৰুগড় জিলাৰ পৰা, আৰু তেওঁ পোনপ্ৰথমে সুপ্ৰভাত জ্ঞাপন কৰিছে আৰু লিখিছে যে কিৰয়ং ডাঙৰীয়া, মোৰ ব্যৱসায়ত বহু বেয়া চলিছে, গতিকে আৰ্থিক দিশত টনকিয়াল হ'বলৈ আপোনাৰ পৰা কিছু উপায় বিচাৰিছে। হয়, আচলতে আপোনাৰ লাক হাউচ যোনটো আৰু ধনস্থান যোনটো, ছেকেণ্ড হাউচ এণ্ড 9th হাউচ, আৰু লগতে কৰ্মস্থান 10th হাউচ, এই তিনিটা বস্তু ষ্ট্ৰং থাকিব লাগে এখন কুষ্টিত। কেতিয়াবা দেখা যায় যে কিছুমান পাপগ্ৰহ অশুভ দশা চলিছে, আৰু দশা অন্তৰ্দশা হিচাপে যদি সেই সময়খিনি বেয়া, তেতিয়া কিন্তু আপুনি যিমান ডাঙৰ ব্যৱসায় নহওক কিয় আননেচাৰী টকা পইচা লোকচান হয়, আননেচাৰী আপুনি বাধা বিঘিনি বেছি ফেচ কৰিবলগীয়া হয়। তেতিয়া সেইমতে আপুনি প্ৰতিকাৰ ল'ব। জ্যোতিষশাস্ত্ৰ মতে বিভিন্ন ধৰণৰ প্ৰতিকাৰ আছে, নিশ্চয় আপুনি উপকৃত হ'ব। যদি আপুনি শুক্লপক্ষৰ প্ৰথম বৃহস্পতিবাৰৰ পৰা আৰম্ভণি কৰি 3টামান বৃহস্পতিবাৰলৈকে দুখীয়া ব্যক্তিৰ মাজত মিঠাই, হালধি আৰু চাউল দান কৰিব পাৰে, তেন্তে আৰ্থিক শ্ৰীবৃদ্ধি ঘটিব। বৃহস্পতিবাৰ হৈছে লক্ষ্মীৰ বাৰ, গতিকে সেই বাৰত আপুনি লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, ভক্তিৰ সৈতে দেৱীক ধ্যানৰ ওপৰত প্ৰতিষ্ঠা কৰক। আৰু বৃহস্পতিবাৰৰ দিনা তুলসী আৰু হালধীয়া ফুল, চন্দন দেৱীক দিবলৈ নাপাহৰিব। দেৱীৰ তুলসী, চন্দন আৰু হালধীয়া ফুল কিন্তু বৰ প্ৰিয়। তেতিয়া আপুনি আৰ্থিক ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত টনকিয়াল হ'ব পাৰে। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ আপোনাৰ বিধানৰ জৰিয়তে উপকৃত হ'ব। আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। আজি মানসিক চঞ্চলতাৰ বাবে কৰ্মৰ ক্ষেত্ৰত জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে মনটো শান্ত ৰখাৰ বাবে ট্ৰাই কৰক।
আজি সৰু সুৰা বিষয় লৈ আত্মীয়ৰ লগত মতবিৰোধ, সেই বিষয়ে কিছু সাৱধান হওক। বিপদত বন্ধুৰ সহায় পাব। আজি কিন্তু বন্ধু বান্ধৱৰ পৰা আপুনি যথেষ্ট সুফল লাভ কৰিব পাৰে। প্ৰেমত সন্দেহ থাকি যাব পাৰে, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অশুভ। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলে মাছক কিবা খোৱা বস্তু দান দিয়ে, খোৱা খাদ্য ডাঙৰ পুখুৰীত অথবা নদীৰ পানীত আপুনি মাছক দিয়ে, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া নাইট অফ শ্বৰ্টছ এণ্ড ওৱান্স, কন্যা ৰাশি। আজি দায়িত্বপূৰ্ণ কাম কাজত সফলতা আহিব। আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব, কাৰণ শাৰীৰিক কিছু প্ৰব্লেম, লিভাৰৰ সমস্যা, পেটৰ সমস্যা আদিত কষ্ট পাব পাৰে, সাৱধান হওক। বুধ গ্ৰহ অশুভ হোৱাৰ বাবে ব্যৱসায় বাণিজ্যত বাধা। আমি সকলোৱে জানো ব্যৱসায় বাণিজ্য কণ্ট্ৰল কৰে বুধ গ্ৰহটোৱে। আপোনাৰ কিন্তু আজিৰ দিনটোত কন্যা ৰাশিসকলৰ ৰাশিৰ অধিপতিও বুধ আপোনাৰ আজি কিছু অশুভ। গতিকে বুধৰ বাবে আপুনি সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক, নিশ্চয় ফল পাব। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড শ্বৰ্টছ। আজি কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ। পুৰণি কোনো ব্যৱসায় বাণিজ্য আদিৰ ক্ষেত্ৰত আজি সফলতা পাব। অভিনয়ৰ লগত জড়িত ব্যক্তিসকলে আজি উন্নতি লৈ, আপুনি যদি এক্টিং কৰিছে, আপুনি যদি এক্টৰ নতুবা এক্ট্ৰেছ, তেতিয়া কিন্তু আজি শুভ ফল আশা কৰিব পাৰে। গোপন শত্ৰুৱে আপোনাক আমনি কৰিব, গতিকে শত্ৰু সম্পৰ্কে সচেতন হওক। আজিৰ দিনটোত পাৰিলে কেইটামান কৰি নিজৰ লগত ৰাখক। ব্লেক কালাৰ, হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰ্পিঅ, পেণ্টাকলছ এণ্ড নাইট অফ ওৱান্স। আজি মংগল গ্ৰহ শুভ হোৱাৰ বাবে দিনটোত বিভিন্ন দিশত সফলতা আদি দেখুৱাই আছে। সন্মান প্ৰাপ্তি, পাৰিবাৰিক দিশত অশান্তি থাকিব। পাৰিবাৰিক কিন্তু আজি বৰ এটা ভাল নহয়, বিভিন্ন ধৰণৰ অশান্তি আদি দেখুৱাই আছে। ভ্ৰমণৰ যুগ, অৱশ্যে ভ্ৰমণ কৰিব পাৰে। প্ৰেমত উৎসাহ বৃদ্ধি, প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আজি শুভ ফল পাব। হোৱাইট কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল ঘৰৰ উত্তৰ দিশ, নৰ্থ ছাইড। যদি আপোনাৰ উত্তৰ দিশ কটা হৈ থাকে, মানে কটা আছে যদি, তেন্তে উত্তৰ দিশৰ ৱালত এজন ব্যক্তিৰ সমান লুকিং গ্লাছ লগা। উত্তৰ দিশত গাঁত থাকিলে নতুবা ওখ চাপৰ হৈ থাকিলে এই দিশত লক্ষ্মী দেৱী নতুবা চন্দ্ৰৰ ছবি লগা। ঘৰৰ উত্তৰ দিশত ত্ৰুটি থাকিলে বিদ্যাৰ্থীসকলক আৰু সন্যাসীজনক উপযুক্ত সামগ্ৰী দান কৰক। উত্তৰ দিশৰ অধিপতি হ'ল বুধ। ঘৰৰ উত্তৰ দিশত পাতল সেউজীয়া কালাৰ কৰক। উত্তৰ দিশত ভাটৌ চৰাইৰ ছবি যদি ৰাখিব পাৰে, পঢ়া শুনাত দুৰ্বল ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেজিকৰ দৰে কাম কৰিব। উত্তৰ দিশটো হ'ল বুধ গ্ৰহ, কুবেৰ, লক্ষ্মী এওঁলোকৰ দিশ, গতিকে এইটো দিশত বুধ যন্ত্ৰম, কুবেৰ যন্ত্ৰম নতুবা লক্ষ্মী যন্ত্ৰম প্ৰতিষ্ঠা কৰিব পাৰে। তেতিয়াও কিন্তু আপুনি অতি শুভ ফল আশা কৰিব পাৰে। হয়, আমি পৰৱৰ্তী 4 তাৰিখৰ মাজলৈ আগবাঢ়িম। হয়, পেণ্টাকলছ এণ্ড হেংমেন, ধনুৰাশি, চেটিৰিয়াছ। আজি নতুন কোনো কৰ্মৰ ক্ষেত্ৰত যোগাযোগ আদিত শুভ ফল। ব্যৱসায় বাণিজ্যত লোকচান হ'ব পাৰে, সাৱধান হওক। আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। টকা পইচা আজি আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালসকলৰ স্থান পৰিৱৰ্তনৰ যুগ। আজি স্থান চেঞ্জ হ'ব পাৰে, পৰিৱৰ্তন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ সাময়িক কোনো সমস্যাই দেখা দিব পাৰে। সমস্যা আহিলেও ই সাময়িক হ'ব। আজি শৰীৰৰ প্ৰতি লক্ষ্য ৰখাটো উচিত হ'ব। শৰীৰ কিন্তু বৰ ভাল নহয়। প্ৰেম প্ৰীতিত আজি মধ্যম ফল। প্ৰেমৰ ক্ষেত্ৰত ভালো নহয়, বেয়াও নহয়, মধ্যম ফল পাব। আজি দান ধ্যান কৰক। ক্ৰীম বৰণটো শুভ, ব্লু কালাৰ শুভ। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, কাপছ এণ্ড শ্বৰ্টছ। আজি লোহাজাতীয় বস্তুৰ পৰা শৰীৰত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা, গতিকে পুৱাৰ পৰা ৰাতিলৈ সাৱধান হওক। বিদ্যাত মধ্যম ফল পাব। আজি ভাতৃৰ লগত মতবিৰোধ, নিজ ভাতৃৰ লগতো আজি কিছু অশান্তি আদি দেখুৱাই আছে। প্ৰেম প্ৰীতিত বিয়া বাৰুৰ যোগাযোগত শুভ ফল। আজি পাৰ্পল কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক অশান্তিৰ বাবে কাম কাজত বাধা থাকিব। আজি ভুল সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। পুৱা ভাগৰ পৰাই সাৱধানতা অৱলম্বন কৰক। ডাঙৰ ক্ষয় ক্ষতিৰো সম্ভাৱনা দেখুৱাই আছে, সাৱধান হওক। আজি বিদ্যাত শুভ ফল। যিমানে দিনটো বেয়া নহওক কিয়, বিদ্যাৰ ক্ষেত্ৰত কিন্তু শুভ। প্ৰেমত সাৱধান হওক। প্ৰেম প্ৰীতিত মুঠেও ভাল নহয়, গতিকে সাৱধান থকাটো ভাল হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলে আহুৰ গছৰ তলত চাকি বন্তি আগবঢ়াওক, ভাল হ'ব। ৰেড কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি যদি মোক ফেচবুক পেজত চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ইয়াৰ বাহিৰত প্ৰতি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ। যদি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে, তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং
ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়াৰ জ্যোতিষ শাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ